নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ সমৰ্থ এডমিশ্যন পৰ্টেলত ছাত্ৰ ছাত্ৰীসকলে লগ ইন কৰাৰ পাছত ডেস্কবৰ্ডটোত কোনো ধৰণৰ বস্তু শ্ব' কৰা নাই গোটেই পেজটো ব্লেংক আহিছে দেখিছে এইদৰে আপোনালোকৰ বহুতে কমেণ্ট কৰি আছে যে মই লগ ইন কৰিছোঁ মোৰ পেজটোত একো শ্ব' কৰা নাই ডেস্কবৰ্ডত কোনো ধৰণৰ বস্তু শ্ব' কৰা নাই দেখিছে এইদৰে আপোনালোকৰ বহুতৰ হয়তো হোৱাইট পেজটো শ্ব' কৰি আছে তাত কোনো ধৰণৰ এড কলেজ কৰিবলৈ অহা নাই বা আপোনালোকে কেইখন কলেজত কৰিলে সাবমিটেড ইন প্ৰচেছ কোনো ধৰণৰ অপশ্যন অহা নাই আপোনাৰ নাম ইমেইল আইডি সেইখিনি শ্ব' কৰা নাই এনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব চাওক আজিহে এই অসুবিধাটো দেখিবলৈ পোৱা গৈছে যিহেতু ছাৰ্ভাৰটো অলপ ডাউন আছে আৰু পুনৰ আপোনালোকৰ ওপেন কৰি দিয়া হৈছিলে কলেজ এপ্লাইৰ বাবে কালি আপোনালোকৰ গোটেইখিনি বন্ধ হৈ গৈছিলে বহুতৰ ইন প্ৰচেছত থাকি গৈছিলে এপ্লিকেশ্যন কিখন সাবমিট কৰিব পৰা নাছিলে এতিয়া আপোনালোকৰ পুনৰ খুলি দিয়া হৈছে আজি পুনৰ খোল খাইছে আপোনালোকে যিসকলে কৰা নাই অতি সোনকালে আপোনালোকে লগ ইন কৰি চেক কৰক যদি ইন প্ৰচেছত আছে যদি ফাইনেল সাবমিট কৰিবলৈ থাকি গৈছিলে আপোনালোকৰ সোনকালে আপোনালোকে সেই ফৰ্মখন সাবমিট এপ্লিকেশ্যন কৰক ঠিক আছে আৰু যিসকলৰ মোবাইল নাম্বাৰ ইমেইল আইডি চেঞ্জ কৰিবলগীয়া আছিলে তেওঁলোকে কৰিব পাৰিব কিন্তু এডিট কৰিব নোৱাৰিব কোনো ধৰণৰ কাৰেকশ্যন কৰিব নোৱাৰিব বহুতৰ এনেকুৱা প্ৰব্লেম হৈছে এতিয়া মই কেনেকৈ কি কৰিম বহুতে সুধি আছে তাৰো চিন্তা কৰিব নালাগে আপোনালোকে এটা কাম কৰক দুবাৰ তিনিবাৰমান ৰিফ্ৰেছ কৰিব ৰিফ্ৰেছ কৰাৰ পাছত ছাৰ্ভাৰটো ডাউন আছে কাৰণে আপোনালোকৰ এনেকুৱা অসুবিধাখিনি সৃষ্টি হৈছে আপোনালোকে দুবাৰ তিনিবাৰমান ৰিফ্ৰেছ কৰক ৱেবছাইটটো বা আপোনালোকে যিটো ব্ৰাউজাৰত আপোনালোকে চাৰ্চ কৰিছে ক্ৰোম হওক আপোনালোকৰ মজিলা ফায়াৰফক্স হওক বা মাইক্ৰ'ছফ্টৰে হওক আপোনালোকে সেই ব্ৰাউজাৰটোৰ হিষ্ট্ৰীখিনি ক্লিয়াৰ কৰি দিয়ক হিষ্ট্ৰীখিনি ক্লিয়াৰ কৰাৰ পাছত পুনৰ লগ ইন কৰক আপোনালোকৰ নিশ্চয় লগ ইন হ'ব বা আপোনালোকে দুবাৰ তিনিবাৰমান লগ ইন কৰি চাওক তাৰপাছত আপোনালোকৰ প্ৰফাইল ডেস্কবৰ্ডটো শ্ব' কৰিব দেখিছেনে ছাৰ্ভাৰটো ডাউন আছে কাৰণে এনেকুৱা ধৰণৰ প্ৰব্লেমখিনি আপোনালোকৰ দেখিবলৈ পাইছে ডেস্কবৰ্ডত কোনো ধৰণৰ বস্তু শ্ব' কৰা নাই আপোনালোকৰ গোটেই ডেস্কবৰ্ডটো ব্লেংক হৈ আছে যিহেতু সাইটটো বহুত স্লো চলি আছে মই দেখুৱাই দিছোঁ আপোনালোকক লগ আউট কৰি পেলাই নতুনকৈ পুনৰ লগ ইন কৰি দেখুৱাই দিছোঁ দেখিছে মই লগ আউট কৰিছোঁ লগ আউট কৰাৰ পাছত পুনৰ মই লগ ইন কৰি আপোনালোকক দেখুৱাই দিম মই এতিয়া প্ৰথমতে ব্ৰাউজাৰ হিষ্ট্ৰীটো ক্লিয়াৰ কৰি লৈছোঁ হিষ্ট্ৰী অপশ্যনত গৈ মই গোটেই হিষ্ট্ৰীখিনি ক্লিয়াৰ কৰি লওঁ প্ৰথমতে যদি আপোনালোকৰ এনেকুৱা প্ৰব্লেম দি আছে তেনেহ'লে হিষ্ট্ৰীখিনি ক্লিয়াৰ কৰি লওক আপোনালোকে তাৰপাছত আপোনালোকৰ লগ ইন হোৱাৰ চান্সটো আছে মই যিহেতু এনেকৈ হিষ্ট্ৰীখিনি ক্লিয়াৰ কৰাৰ পাছতেই মোৰ লগ ইন হৈ গৈছিলে প্ৰথমতে আপোনালোকে হিষ্ট্ৰীখিনি এইদৰে ক্লিয়াৰ কৰি লওক হিষ্ট্ৰীখিনি ক্লিয়াৰ কৰি হোৱাৰ পাছত পুনৰ আপোনালোকে লগ ইন কৰক লগ ইন অপশ্যনটো ক্লিক কৰক আপোনাৰ ইমেইল আইডি বা পাছৱৰ্ড যিটো আছিলে আপোনালোকে সেইটো ফিল আপ কৰক তাৰপাছত যিটো কেপচাৰ আছে কেপচাৰটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি লওক তাৰপাছত আপোনালোকে লগ ইন অপশ্যনটোত ক্লিক কৰক লগ ইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে যদি আপোনালোকৰ পুনৰ ব্লেংক আহে তেনেহ'লে আপোনালোকে পুনৰ লগ আউট কৰি লগ ইন কৰিব দেখিছে মোৰ লগ ইন কৰাৰ লগে লগে মোৰ পুনৰ শ্ব' কৰিছে গোটেইখিনি এড কলেজ অপশ্যনটো খোল খাই আছে এতিয়াও যিসকলে কৰা নাই যিসকলে এতিয়ালৈকে কৰিবলৈ আছে তেওঁলোকে অতি সোনকালে কলেজসমূহত এপ্লাই কৰক আৰু যিসকলে ইন প্ৰচেছত গুচি গৈছিলে ফাইলটো হয়তো কিছুমানে ডিছকাৰ্ড অপশ্যনটোত ক্লিক কৰিছিলে বা এডিট অপশ্যনটোত গৈ পেলাই আপোনালোকে ফৰ্মখন ফাইনেল সাবমিট কৰিব নোৱাৰিছিলে আপোনালোকে এতিয়াও ফাইনেল সাবমিট কৰিব পাৰিব ইন প্ৰচেছ অপশ্যনটোত গৈ ফাইনেল সাবমিট কৰক তাৰপাছত আপোনালোকে দেখিছে কুইক লিংকত আপোনালোকৰ ৰেজিষ্টাৰ ইমেইল আইডি আৰু মোবাইল নাম্বাৰ চেঞ্জ কৰা লিংককেইটা এক্টিভ আছে যদি আপোনালোকে কৰিব খোজে কৰি ল'ব পাৰে আৰু যিসকলে ফ্ৰী ৱেভাৰ অপশ্যনটো ইয়েছ কৰা নাই তেওঁলোকে কৰি লওক সেই ভিডিঅ'টো লিংক ডেছক্ৰিপশ্যনত পাই যাব আপোনালোকে সেই ভিডিঅ'টো চাই আপোনালোকে ফ্ৰী ৱেভাৰ স্কিমটো আপোনালোকে ইয়েছ কৰি ল'ব পাৰে দেখিছে এড কলেজ অপশ্যনটো ক্লিক কৰাৰ লগে লগে কলেজ প্ৰগ্ৰেম চিলেকশ্যন দেখিছে ইউনিভাৰ্চিটি চিলেকশ্যন কলেজ চিলেকশ্যন গোটেইখিনি ইয়াত খোল খাই আছে যদি আপোনালোকে এতিয়ালৈকে কৰা নাই তেনেহ'লে সোনকালে আপোনালোকে আবেদনটো কৰি লওক তাৰপিছত আপোনালোকৰ কাৰেকশ্যন কৰিব নোৱাৰিব আপোনালোকে কাৰেকশ্যনৰ লাষ্ট ডেট পাৰ হৈছে আপোনালোকৰ কাৰেকশ্যন কৰিব নোৱাৰিব আপোনালোকে যিখিনি ইন প্ৰচেছত আছে বা আপোনালোকে নিউ এপ্লাই কলেজত নিউ এপ্লাই আপোনালোকে এতিয়া কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন ক্ল'জ হৈ গৈছে নিউ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কৰিব নোৱাৰে এতিয়া বৰ্তমান দেখিছে আজিৰ ভিডিঅ'টো ইমানেই আছিল তাৰপাছত আপোনালোকে চাওক বহুতৰ সুধি আছে যে মেৰিট লিষ্টত মই কেনেকৈ একচেপ্ট কৰি মেৰিট লিষ্ট কেনেকৈ চাম আপোনালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টখন আহিব 13 জুনত আপোনালোকৰ যেতিয়া মেৰিট লিষ্ট প্ৰকাশ পাব তেতিয়া মই লগালগ এটা ভিডিঅ' বনাই দি দিম আপোনালোকে কিদৰে মেৰিট লিষ্টখন চাব পাৰিব কিদৰে একচেপ্ট কৰিব পাৰে গোটেইখিনি মই ডিটেইলছত দি দিম আৰু দেখিছে প্ৰিফাৰেঞ্চটো যদি আপোনালোকৰ সাল সলনি হৈ গৈছিলে তেনেহ'লে আপোনালোকে পুনৰ প্ৰিফাৰেঞ্চটো এতিয়া সাল সলনি কৰিব নোৱাৰে সেইটো অপশ্যন আঁতৰি গৈছে ৰিঅৰ্ডাৰ যিটো আপোনালোকৰ প্ৰিফাৰেঞ্চৰ অপশ্যন আছিলে সেইটো আঁতৰি গৈছে এড বেংক ডিটেইলছত গৈ আপোনালোকে বেংক ডিটেইলছটো এড কৰি ল'ব আপোনাৰ যিটো নিজৰ বেংক একাউণ্ট আছে বেংক একাউণ্টটো ফিল আপ কৰি ল'ব আৰু যিসকলে ABCID লিংক কৰা নাই ABCIDটো সোনকালে লিংক কৰি ল'ব সেইটোৰ ওপৰত মই কাইলৈ ডিটেইলছত এটা ভিডিঅ' বনাই দি দিম আৰু ABCID বনোৱা লিংকটো মই দি থোৱা আছে ভিডিঅ'ৰ লিংকটো দি থোৱা আছে ডেছক্ৰিপশ্যনত আপোনালোকে সেইটো চাই ল'ব পাৰে আৰু যিসকলে ইউনিক আইডি বনোৱা নাই বা যিসকলে ইউনিক আইডিটো আপডেট কৰা নাই তেওঁলোকেও কৰি লওক ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব ইউনিক আইডি নিউ এপ্লাই কৰাৰ ওপৰত আৰু মই এতিয়া আপোনালোকক নটিছখন দেখুৱাই দিছোঁ লাষ্ট যিখন নটিছ আহিছিলে আপোনালোকৰ 2 জুন তাৰিখে 2 জুনৰ পাছত কোনো ধৰণৰ নটিছ অহা নাই ডেট এক্সটেণ্ড কৰাই হওক বা আপোনালোকৰ মডিফাইড টাইম টেবুলৰ কোনো ধৰণৰ নটিছ অহা নাই লাষ্ট যিখন 2 তাৰিখে মডিফাইড টাইম টেবুলৰ নটিছ আহিছিলে কেৱল সেইখনে আছে অফিচিয়েল ৱেবছাইটত ইয়াত আপোনালোকে দেখিবলৈ পাইছে মই মেৰিট লিষ্টৰ ডেটসমূহ দেখুৱাই দিছোঁ এডমিশ্যন আপোনালোকে কেতিয়া ল'ব পাৰিব কি কথা
অলপ সময় ৱেইট কৰিব ন'টিছখন আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব ডাইৰেক্ট লিংকটো সেই লিংকৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তাৰপাছত দেখিছে ন'টিছখন এইদৰে আপোনালোকৰ ডাউনলোড হ'ব ডাউনলোড হোৱাৰ পাছত আপোনালোকে তললৈ অলপ স্ক্ৰল কৰিব তললৈ স্ক্ৰল কৰিলে আপোনালোকে মডিফাইড টাইম টেবুলখন আপোনালোকে দেখিবলৈ পাব দেখিছে মডিফাইড টাইম টেবুল আগৰ টাইম টেবুলখন নহয় টাইম টেবুলখন অলপ সালসলনি কৰা হৈছিলে 13 জুন দেখিছে 13 জুনত আপোনালোকৰ যিখন মেৰিট লিষ্ট আছে প্ৰথম মেৰিট লিষ্টখন আপোনালোকৰ প্ৰকাশ পাব দেখিছে প্ৰিপেৰেশ্যন এণ্ড পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট 13 জুন দেখিছে 8 তাৰিখৰ পৰা 12 জুনৰ ভিতৰত অৰ্থাৎ আপোনালোকৰ একাডেমিক স্কেনিং চলি আছে আপোনালোকৰ ডকুমেণ্ট গোটেইখিনি আপোনাৰ প্ৰফাইলটো ডেস্কবৰ্ডটো চোৱা হ'ব তাৰপিছত সকলো ঠিকে থাকিলে তাৰপিছত আপোনালোকৰ 13 তাৰিখৰ প্ৰথম মেৰিট লিষ্ট ওলাব আৰু প্ৰথম মেৰিট লিষ্টত যিখিনি কেণ্ডিডেট সিলেকশ্যন হ'ব তেওঁলোকৰ 14 আৰু 15 তাৰিখে এডমিশ্যন হ'ব তাৰপিছত ছেকেণ্ডখন আহিব 18 জুনত থাৰ্ডখন আহিব 21 জুনত 13 তাৰিখে যিদিনা আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব মই লগালগ এটা ভিডিঅ' বনাই দি দিম আপোনালোকে মেৰিট লিষ্টত আপোনাৰ নামটো আছেনে নাই কিদৰে চাব পাৰিব তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে আপোনালোকে লগালগ ন'টিফিকেশ্যনটো লাভ কৰে ধন্যবাদ